যাৰ যিটো সমস্যা শিৱলিংগত শিৱ পূজা কৰা বস্তুটো বেলেগ হয় শিৱ বা সন্তুষ্ট কৰা তিথি আছে আৰু বস্তু আছে শিৱই কোনটো বস্তু ভাল পায় এতিয়া কথা হৈছে কি যদি গংগাৰ জল বা তীৰ্থ মন্দিৰৰ পানীৰে যদি শিৱলিংগত ঢালে তেতিয়াহ'লে মুখ্য প্ৰাপ্তি হয় কোনোবা এটা ল'ৰাই মানে IS দি আছে বা নীট এক্সাম দি আছে বা ACS দি আছে তো তেওঁৰ মনৰ কামনা সিদ্ধিৰ কাৰণে অভিষ্ট সিদ্ধি বুলি কয় গংগা জল বা তীৰ্থৰ জলেৰে যদি শিৱলিংগত ঢালি সদায় একেটা কৰে শিৱবাই মানিবলৈ বাধ্য যাৰ মানে ধৰক ঘৰত কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকে যদি কুশ আৰু পানী মিহলাই কুশ বুলি এটা বস্তু আছে কুশত পানী মিহলাই যদি পূজা কৰে তেতিয়াহ'লে তেওঁলোকৰ কেঞ্চাৰ বেমাৰীটো ভাললৈ আহিব ধৰে এইটো শিৱ পুৰাণতে আছে দৈৰে যদি পূজা কৰে যাক মানে সম্পত্তি লাগে গাড়ী মটৰ লাগে তেওঁ দৈৰে শিৱলিংগ পূজা কৰিলে ঘৰ মাটি আৰু গাড়ী মাটিখিনি হয় গাড়ী চাৰি হয় যাক ধৰক টকা লাগে তেওঁ কুঁহিয়াৰৰ ৰসেৰে পূজা কৰিলে টকা পইচাৰ যোগটো ভাললৈ আহে কিছুমান মানুহৰ ল'ৰা ছোৱালী নাই সেইবিলাক মানুহে সদায় ৰাতিপুৱা যদি 20 মিনিট গা ধুই উঠি পেলাই তিতা গাৰে সূৰ্যত গাটো যদি শুকুৱাই তেতিয়া তেওঁ সন্তান প্ৰাপ্তি হয় আৰু যাৰ সন্তান নাই তেওঁলোকে গাখীৰ আৰু চেনি মিক্স কৰি যদি শিৱলিংগত ঢালে তেনেহ'লে 97 দিন পিছত তেওঁলোকে সন্তান পায়